তিনিটা গুৰুত্বপূৰ্ণ খবৰ জুলাই মাহৰ 2025 এই মাহটো আপোনালৈ কি পৰিৱৰ্তন বিশেষ পৰিৱৰ্তন লৈ আহিছে যি আপোনাৰ ভাগ্য একেবাৰে নতুন দিশত লৈ যাব কিবা এটা বিশেষ ঘটিব যাৰ বাবে বহুদিন ধৰি আপুনি অপেক্ষা কৰি আছিল সেই কামত আপুনি ভাগ্যৱান হ'বলৈ পাৰিব কোন দিশত কি কৰিব লাগিব আজি আমি সকলোবোৰ এই ভিডিঅ'ত বিস্তাৰভাৱে আলোচনা কৰিম এই মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাহৰ তৃতীয় সপ্তাহৰ পৰাই শুক্ৰ গ্ৰহৰ শক্তিশালী অৱস্থাৰ ফলত আপোনাৰ মানসিকতা অশান্তিবোৰ দূৰ হ'বলৈ লাহে লাহে ধৰিব বিভিন্ন ক্ষেত্ৰত উন্নতি হ'বলৈ পাৰিব বহুদিন ধৰি যি চিন্তা মনলৈ আছিল অশান্তি পাই আছিল সেইবোৰ আঁতৰি হৈ আপুনি নতুন এটা দিশ গঢ়লৈ উঠিব জুলাই মাহৰ আৰম্ভণিতে কিছুমান মানসিক চাপ থাকিব পাৰে বিশেষকৈ পৰিয়াল বা আত্মীয় নিজৰ পাৰ্টনাৰৰ পৰা 15 জুলাইৰ পাছত কিন্তু গ্ৰহ নক্ষত্ৰ অনুকূল বাঢ়িব নমস্কাৰ প্ৰিয় দৰ্শকসকল আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক পুনৰবাৰ আকৌ আদৰিছো এক গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ তুলা ৰাশিৰ জুলাই মাহৰ ৰাশিফল অথবা ভাগ্যফল প্ৰথমে আমি জানি লওঁ তুলা ৰাশিৰ লাভ ৰিলেশ্যনশ্বিপৰ প্ৰেম ভালপোৱাৰ বিষয়ে জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ৰাহুৰ স্থিতিয়ে ভাল নহয় বৰ্তমান সময়ছোৱাত লাভ ৰিলেশ্যনশ্বিপত ভাল নহ'ব বুলিও ক'ব পাৰি সন্দেহৰ ভাৱ সৃষ্টি কৰিব মনটো অশান্তি ভাৱ সৃষ্টি কৰিব কণ্ট্ৰল ইয়ৰ সেলফ খংবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব কাৰণ খঙে মানুহক ধ্বংস কৰে লাভ ৰিলেশ্যনশ্বিপত বুজাবুজি কৰি চলিব লাগিব ইজনে সিজনে কাৰণ বুজাবুজি কৰিহে আমি ইজনে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব কাজিয়া পেচাল কৰিলে কেনেকৈ হ'ব নহয় জানো এনেকুৱা ধৰণৰ সমস্যা আহিলে আপুনি নিজক মনটো শান্তি কৰি লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত পাৰ্টনাৰক ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰক টাইম দিয়ক হাজবেণ্ডৰ ক্ষেত্ৰত পৰিবাৰিক যিসকলে বিবাহিত তেওঁলোকৰ কিন্তু ভালে থাকিব হাজবেণ্ডৰ ক্ষেত্ৰত যথেষ্ট ছাপোৰ্ট পাব বিবাহিত ৰিলেশ্যনশ্বিপত ভালে যাব ইমান প্ৰব্লেম নাহে যিসকলে বিবাহ হোৱা নাই তেওঁলোকৰ বাবেহে বৃহস্পতিয়ে পঞ্চম ঘৰত আহি আছে ভাল খবৰ পাব মাহটোৰ 16 জুলাই পাছৰ পৰাই ভাগ্য কেৰিয়াৰ ক্ষেত্ৰত যিসকলে টিচিং কৰি আছে তেওঁলোকৰ বেনিফিট হ'বলৈ পাৰিব টিচিং লাইনত যিসকলে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছে তেওঁলোকৰ ভাগ্যই কিন্তু আপোনালোকক ছাপোৰ্ট কৰিব ধৰ্ম আৰু কৰ্মৰ ক্ষেত্ৰত বহুতেই ভাল দেখা গৈছে শুক্ৰ গ্ৰহৰ আপোনাৰ অষ্টম ঘৰত আছে যাৰ ফলত ব্যৱসায় আপোনাৰ আগতকৈ অলপ বিজনেছ বহল কৰিবলৈ চেষ্টা কৰিব পাৰিব নতুনকৈ উন্নতি কৰিবলৈ পাৰিব চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে নতুন দায়িত্ব অধিক বাঢ়িব ব্যৱসায় যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ কিন্তু নতুন লগৰীয়াৰ লগতো চিনাকি হোৱাৰ দেখা যাব সেয়েহে যিকোনো ক্ষেত্ৰতে মানুহক কথা দিলে কৰ্মবোৰ কৰিবলৈ চেষ্টা কৰিব লাগিব কাৰণ আজি কৰিম কালি কৰিম পৰহি কৰিম এনেকৈ পিছুৱাই থৈ নিদিব সময় বহুত মূল্যৱান সময়ৰ কাম আমি সময়ত কৰিব লাগিব বিশেষ শুভ দিনটো জানি লওঁ আহকচোন 12, 18 আৰু 27 জুলাই এই দিনবোৰত যিকোনো নতুন কাম আৰম্ভণি কৰিব পাৰে এবাৰ আমি জানি লওঁ আহকচোন প্ৰেম আৰু দাম্পত্য জীৱনৰ সম্পূৰ্ণ ৰিলেশ্যনশ্বিপৰ কথা তাৰ আগত আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যদিহে ইতিমধ্যে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে পুনৰবাৰ তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব আৰু লগতে তুলা ৰাশিৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ ইতিমধ্যে আমি এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ নহ'লে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট কৰি বনাই থৈ দিছোঁ তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব পাৰে আপোনাৰ সম্পূৰ্ণ জীৱনৰ বিশ্লেষণ আমি ইতিমধ্যে কৰি থৈ দিছোঁ আৰু লগতে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে প্লিজ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক নতুন ভিডিঅ' বনাই লৈ যোৱাত সহায় উৎসাহিত কৰে তেনেহ'লে জানো আহকচোন ৰিলেশ্যনশ্বিপত ভাল দিন হৈছে 7 জুলাই 17 জুলাই আৰু 15 জুলাই যিসকলে এলেহুৱা ভাৱ কৰি আছিল প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিকাৰ ক্ষেত্ৰত তেওঁলোকৰ কিন্তু সময় ছাপোৰ্ট পাব কিন্তু মাহটোৰ আৰম্ভণিতে 7 জুলাইৰ পৰা
16 জুলাইলৈকে কিছুমান প্ৰব্লেম আহিব পাৰে, মনৰ অশান্তি ভাৱ আহিব পাৰে। সেয়ে কণ্ট্ৰল ইয়ৰ সেলফ, কথা বতৰাবোৰ চালি জাৰি চাই লৈ কেনে কথা পাতিব। এই মাহত পৰিয়ালৰ আনন্দ আৰু অনুষ্ঠানৰ অনুকূল থাকিব। বিশেষকৈ পৰিয়ালৰ ভিতৰত পূৰ্ণ সামৰ্থক আশীৰ্বাদ আৰু উৎসাহৰ লাভ কৰিব। কোনো পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। কোনো পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ ল'বলগীয়া হ'ব পাৰে। মাতৃৰ দিশৰ পৰা আশীৰ্বাদ লাভ কৰিব। ভাই ভনীৰ সৈতে সম্পৰ্ক আগতকৈ মজবুত হ'ব। সাধাৰণতে স্বাস্থ্য ভালে থাকিব, কিন্তু প্ৰথম সপ্তাহত কিছুমান মানসিক চাপ আহিব পাৰে। কিন্তু 8 জুলাইৰ পাছৰ পৰা এইবোৰ সমস্যা আপোনাৰ আঁতৰি যাব। বৃহস্পতি গ্ৰহৰ কৃপাত আপোনাৰ 3য় নম্বৰ ঘৰত প্ৰৱেশ কৰিব। ধ্যান আৰু যোগ ব্যায়াম কৰা, এক্সাৰচাইজ কৰাটো খুবেই জৰুৰী। এইবাৰ আমি জানি লওঁ আহকচোন, শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ পাহ হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে জুলাই মাহটোৰ অধিক মনোযোগী হোৱাৰ প্ৰয়োজন আছে। এই মাহটো অনুকূল থাকিব। মাধ্যমভাৱে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এটি ভাল খবৰ আহিবও পাৰে। শিক্ষাৰ আশীৰ্বাদ লাভ কৰিব, কিন্তু সেয়েহে মনটো কণ্ট্ৰল কৰি ছেফ ৰাখি মা দেউতাৰ কথা শুনি কেনে এই মাহটোত ভালদৰে পঢ়া শুনা কৰিব লাগিব। তেনেহ'লে নিশ্চয় ভাল। ধুনীয়াকৈ কৰ্ম কৰা, পঢ়া শুনা ভালদৰে কৰা, আৰু লগতে সময় কেতিয়াও অথলে নেখেদাবা। সময় আজিৰ দিনত বহুতেই মূল্যৱান হয়। আজিৰ এই দুনিয়াখনৰ দিনটোত সময় আৰু লগতে পইচাৰ কেতিয়াও ঘূৰাই পোৱা নাযায়। সেয়ে সঠিক সময়তে সঠিক টাইমত পঢ়া শুনা কৰি বাকীবোৰ কাম কৰিব লাগিব। সোমবাৰে শিৱ পূজা কৰক, বিশেষকৈ শাওণ মাহো আহি পালে, নহয় জানো? প্ৰিয় দৰ্শক, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনৰ এক নতুন সূচনা মাহ হ'ব। বহুদিন ধৰি এই কামৰ আটাইবোৰ কাম যদি লগ লাগি আছিল, তেনেহ'লে আপোনাৰ এই মাহটোতে সম্পূৰ্ণ কৰিবলৈ পাৰিব। বিশেষকৈ এই মাহটোত সোমবাৰে, যিকোনো এটা সোমবাৰে শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ যদি প্ৰিয় ভক্ত হয়, তেনেহ'লে মহাদেৱৰ সন্তুষ্ট কৰক। আৰু লগতে ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, যদি আপোনাৰ ৰাশি তুলা হয়, তেন্তে কমেণ্ট কৰি নিশ্চয় জনাবচোন আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। তেনেহ'লে আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। আপোনালোক কুশলে থাকক, মংগলে থাকক, জুলাই মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক, তাৰে কামনা কৰি আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।